নমস্কাৰ পূৰ্ণ আকাশৰ আজিৰ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই গাৰ্গী প্ৰিয় দৰ্শক আজি ৮ মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস আৰু আজি এই বিশেষ দিনটোৰ বিশেষ মাহাত্ম্য আছে নাৰী বুলি ক'লে আমি সমাজৰ সেই শ্ৰেণীটোক ধৰো যিয়ে জন্ম দিয়ে লালন পালন কৰে আৰু বহল অৰ্থত যদি আমি চাবলৈ যাওঁ পৃথিৱী আমাৰ মা প্ৰকৃতি আমাৰ মা যিয়ে আমাক জন্ম দিয়ে জীৱন দিয়ে প্ৰাণ দিয়ে লালন পালন কৰে মাথো দি যায় অথচ আমি কি দিছো আৰু এই কথাখিনি নাৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য নেকি এই গোটেইখিনি কথা আমি আজি আলোচনা কৰিম আৰু আজিৰ এই বিশেষ দিনটোত আমাৰ ঈশানৰ মজিয়াত উপস্থিত হৈছেহি আমাৰ সকলোৰে পৰিচিত তিনিগৰাকী বিশেষ নাৰী সফল নাৰী আহক আমি তেওঁলোকৰ সৈতে চিনাকি হওঁ প্ৰথমে চিনাকি হওঁ ৰবিজিতা গগৈ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা অসমৰ এগৰাকী নাট্য পৰিচালক আৰু নাট্যকৰ্মী বা আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ মোৰ আজি অনুষ্ঠানটোলৈ আহি বিৰাট ভাল লাগিছে ধন্যবাদ এতিয়া চিনাকি হওঁ প্ৰেৰণা বৰবৰুৱা নমস্কাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক চলচ্চিত্ৰ তথা তথ্যচিত্ৰ নিৰ্মাতা প্ৰেৰণা বা আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো ধন্যবাদ গাৰ্গী মোৰ খুব ভাল লাগিছে আজি ধন্যবাদ এতিয়া আহিছো অনিতা পল আমাৰ অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী সুকণ্ঠী গায়িকা আমাৰ সকলোৰে পৰিচিত অনিতা বা আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ আৰু গাৰ্গী তোমাক মোৰ মনৰ ভিতৰৰ পৰা আজি তোমাক মানে কেনেকৈ ধন্যবাদ জনাম মানে ভাষা নাই কাৰণ আজি ইমান স্পেচিয়েল দিনটোত তুমি এই দুগৰাকী সফল নাৰীৰ সৈতে মই খুব পাৰ্চনেলি ভাল পাওঁ তেওঁলোকক এই দুগৰাকীৰ লগত মোক যে তুমি তেনেকৈ ভাবিছা আজি মই তেওঁলোকৰ লগত বহি পেলাই আজি আমাৰ মনৰ কথা শ্বেয়াৰ কৰিম নাৰী দিৱস উপলক্ষে তাৰ বাবে যথেষ্ট ধন্যবাদ আৰু আজিৰ এই বিশেষ দিনটোত আন্তৰ্জাতিক নাৰী দিৱসত আপোনালোক তিনিওকে যথেষ্ট শুভেচ্ছা আৰু অভিনন্দন ধন্যবাদ গাৰ্গী প্ৰিয় দৰ্শক আমি আজি বহু কথা পাতি যাম বহু আলোচনা কৰিম হয়তো কিছু ব্যক্তিগত কথাও আহিব কিন্তু আমি বিশেষভাৱে মনোনিৱেশ কৰিম নাৰীৰ নেতৃত্ব মৰ্যাদা আৰু প্ৰত্যাহ্বান সম্পৰ্কে ৰবিজিতা বা আপোনাৰ ওচৰলৈ প্ৰথমে আহিছোঁ এই নাৰী দিৱসটো আমি হয়তো সৰুতে ইমানকৈ উদযাপন কৰা নাছিলোঁ বা উদযাপন কৰা হোৱা নাছিল কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰাই নাৰী দিৱস কিছু দেশত পালন কৰি অহা হৈছে আৰু 1975 চনত ৰাষ্ট্ৰসংঘই এই দিনটোক স্বীকৃতি প্ৰদান কৰে যিহেতু আপুনি এগৰাকী নাট্যকৰ্মী গতিকে নাৰীৰ নেতৃত্ব সম্পৰ্কত আপুনি কি ক'ব মই ভাবোঁ যে আচলতে নাৰীয়ে যুগে যুগে নেতৃত্ব দিয়ে আহিছে কিন্তু কথাটো হৈছে কি আমাৰ অতীজৰ পৰা বা এতিয়ালৈকে এই কথাটোক আমি স্বীকৃতি নিদিওঁ মই ভাবোঁ যে এইটো আজি শুনিবলৈ বেয়া লগা কথা হৈ থকা নাই বাট আমাৰ সমাজবিলাক পুৰুষতান্ত্ৰিক সমাজ গতিকে যুগে যুগে হিউমেন চিভিলাইজেশ্যন যেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰা ছিষ্টেমটোক এনেকৈ পুৰুষতান্ত্ৰিক হৈয়ে মানে গঢ় লৈ উঠিলে সেইকাৰণে নাৰীৰ সেই হেৰিত মৰ্যাদাটো নাথাকে বাট দেন চোৱা এগৰাকী মহিলাই কেনেকৈ ঘৰখন চলায় ল'ৰা ছোৱালীও জন্ম দিয়ে ঘৰখন চলায় গোটেই আৰম্ভণিৰ পৰা শেষলৈকে আমাৰ জনজাতীয়সকলৰ মাজততো খেতি বাতিও কৰে সকলোৱে আমাৰ যিবিলাক হাল নধৰে কিন্তু এইবিলাক খেতি বাতিও কৰে সেইটো হৈছে আমাৰ একেবাৰে যিটো কৃষিজীৱী মানুহখিনিৰ কথা বা তাৰপিছতো যে আমাৰ এতিয়াৰ যিখিনি মিডল ক্লাছ মানুহ বা তাৰ ওপৰতো যিখিনি হাই ক্লাছ মানুহ সকলোতে এতিয়া ধৰা যিবিলাক ডাঙৰ ডাঙৰ কোম্পানী সেইবিলাক কোম্পানীৰ চিঅ'বিলাক এতিয়া বহুত ক্ষেত্ৰত মহিলা চিনেমা প্ৰডাকশ্যনত চোৱা তাৰপিছতে লিটাৰেচাৰত চোৱা তুমি মহাভাৰতৰ সময়তো যদি তুমি চোৱা ৰিমেম্বাৰ লীলাৱতীক মনত কৰা গাৰ্গীক মনত কৰা মৈত্ৰেয়ীক মনত কৰা গতিকে দে হেজ এ হিউজ কণ্ট্ৰিবিউশ্যন টু দ্য হিউমেন চিভিলাইজেশ্যন গতিকে মানৱ জাতিৰ সভ্যতাটোতেই সদায় নাৰীয়ে নেতৃত্ব দি আহিছে কিন্তু সেই বস্তুটো আমি ঠিক তেনেধৰণে ৰিকগনাইজ নকৰোঁ বিকজ দিছ ইজ এ পলিটিক্স এইটো হৈছে আমাৰ সমাজ জীৱনত সোমাই থকা এটা এনেকুৱা পলিটিক্স যিটো আমি মহিলায়ো হয়তো বহুতখিনি সময়লৈকে মানি লওঁ দেউতাৰে কথাটো যিটো কৈছে সেইটোৱে শুনক বাট ইট ইজ নট বেড কোনোবা এখন কেতিয়াবা হয়তো এজন পুৰুষে নেতৃত্ব দিছে বা কেতিয়াবা এগৰাকী মহিলায়ো নেতৃত্ব দিছে কিন্তু মহিলাই যেতিয়া এখন সমাজ নেতৃত্ব কৰে বা এখন ঘৰ নেতৃত্ব দিয়ে বা এটা সংগঠনক নেতৃত্ব দিয়ে তেতিয়া মহিলাৰ ষ্টেপটো কিন্তু পিচ মেকাৰ হয় তেওঁলোকে যুদ্ধৰ সদায় পৰিপন্থী তেওঁলোকে সদায় পিচ মেকাৰ যে যুদ্ধৰ পৰিপন্থী মানুহৰ মৃত্যুৰ বিৰুদ্ধে তেওঁলোকে মাত মাতে সভ্যতাৰ সপক্ষে মাত মাতে সৌন্দৰ্যৰ সপক্ষে তেওঁলোকে মাত মাতে
গতিকে আজিৰ সময়ত তুমি যিটো ৰেফাৰেঞ্চ দিলা ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পিছত কিয় বস্তুটো আহিলে নাৰী দিৱসৰ কথাটো কিয় আহিলে বা নাৰীৰ গুৰুত্বটো কেনেকৈ আহিলে বিকজ আমাৰ পিচ মেকিঙৰ প্ৰয়োজনীয়তা হ'ল কাৰণ এই যুদ্ধইটোতো মানুহৰ সভ্যতাক আগবঢ়াই নিব নোৱাৰে গতিকে যুদ্ধৰ বিপৰীতে মাত মাতিবলৈ তুমি আজি যদি চোৱা পৃথিৱীৰ এনেকুৱা এজন পলিটিচিয়ান নাই মহিলা পলিটিচিয়ান নাই এনেকুৱা এখন যুদ্ধ নাই যিখন মহিলাই নেতৃত্ব দিছে হয় যুদ্ধত মহিলা সৈনিক হিচাপে কাম কৰিছে কিন্তু তেওঁলোকে হয়তো এজন মুমূৰ্খ সৈনিকক তেওঁ হয়তো এগিলাচ পানীহে আগবঢ়াই জীৱন দান দিছে এগিলাচ পানীহে আগবঢ়াই দিব গতিকে ডেট হিউমেনিটি ইজ বিকজ অফ দিছ মাদাৰহুড এই যে মাতৃত্ব এই যে জন্ম দিয়াৰ ক্ষমতা উৰ্বৰতা সেইটোৱে মহিলাক এই শান্তিৰ সপক্ষে মাত বতাই লৈ গৈছে সেইকাৰণে মই ভাবো আজিৰ দিনত এই নাৰী দিৱসটো যে সেলিব্ৰেট কৰা হয় দিস ইজ নট অনলি এ সেলিব্ৰেশন ইট ইজ এবাউট হিউমেনিটি গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা আৰু খুব ভাল লাগিছে যে এনেকুৱা এটা টপিক তোমাৰ অনুষ্ঠানটোত তুমি উলিয়াইছা ধন্যবাদ বা আৰু আমি কথা পাতিম এতিয়া প্ৰেৰণা বা আপোনাৰ ওচৰলৈ আহিছোঁ বিষয় চিনেমা এখন যেতিয়া কৰা হয় সকলোৱে প্ৰযোজক বা পৰিচালকৰ মুখলৈ চাই থাকে যিকোনো সমস্যা আহে আৰু সমস্যাৰ মাজেৰে প্ৰতিটো কাম আগবাঢ়ি যায় চিনেমাটো তেনেকুৱাই হয় আৰু আপুনি যিহেতু এগৰাকী পৰিচালক আপুনি বিভিন্ন সমস্যাৰ মাজেৰে সেই গোটেই দলটোক আগুৱাই নিবলগীয়া হয় আপুনি কি ক'ব নেতৃত্ব সম্পৰ্কে আমাৰ অসমীয়া যিটো আমাৰ চলচ্চিত্ৰ জগতখন আগতে যদিও নাছিলে এতিয়া আমি দেখোঁ আমাৰ বহুতো মহিলা পৰিচালিকা আছে আৰু খুব সুন্দৰকৈ তেওঁলোকে নিজৰ যি কাম আগবঢ়াই নিছে মঞ্জু বাইদেউ ৰীমা দাস ৰীমা বৰা শান্তনা বাইদেউ আৰু এটা কথা দেখা যায় যে যেতিয়া এটা প্ৰডাকশ্যন চিনেমাৰ প্ৰডাকশ্যন এগৰাকী মহিলাই যেতিয়া শ্বি ইজ দ্য কেপ্টেইন অফ দ্য শ্বিপ অলপমান এটা ডিফাৰেঞ্চ দেখা যায় আমি আই ডোণ্ট ৱান্ট টু চাউণ্ড ছেক্সিষ্ট বাট এটা যেন যিটো অৰ্গেনাইজেশ্যনটো যেন কাৰণ এগৰাকী মাতৃয়ে সেইটো মাতৃ ইন দ্য চেন্স মহিলাৰ হিচাপে কৈছোঁ যে এটা মেটাৰ্নেল ইনষ্টিংক্ট যিটো থাকে সেইটোৰ কাৰণে যেনেকৈ আমি আমাৰ ফেমিলিটো চলাই নিওঁ বা তেনেকৈ আমি আমাৰ এপ্ৰ'চটো তেনেকুৱা হয় চ' মই যেতিয়া মোৰ আগতে মই তথ্যচিত্ৰ কৰিছিলোঁ তথ্যচিত্ৰটো যিমানখিনি প্লেনিং দৰকাৰ হয় তাতকৈ যেতিয়া আমি ফিচাৰ ফিল্ম কৰোঁ বহুত বেছি প্লেনিং দৰকাৰ হয় কাৰণ তথ্যচিত্ৰ আমি ফেক্টছ ৰেকৰ্ড কৰি আছোঁ নহয় জানো আমি এখন স্ক্ৰিপ্টটো লৈ যোৱা নাই তেনেকৈ মই কৰোঁ যে ফেক্টছবোৰ আমি শ্বুট কৰি পেলাই তাৰপিছত এডিটিং টেবুলতহে আমি গোটেইখিনি তৈয়াৰ কৰোঁ কিন্তু এখন যেতিয়া ফিচাৰ ফিল্ম কৰিবলৈ যাওঁ আমাৰ বহুত প্লেনিঙৰ দৰকাৰ বিকজ ইটছ এ কণ্ট্ৰল এনভাইৰনমেণ্ট তেতিয়া যেতিয়া আমি প্ৰডাকশ্যনত যাওঁ বহুত অবষ্টিকলছ আহিব পাৰে অসুবিধা আহিব পাৰে আৰু ময়ো লাকি বুলি ভাবোঁ যে মোৰ যিটো টীম আমাৰ বেছিভাগ মহিলা মোৰ প্ৰযোজক মোৰ মা তেখেত আছে মোৰ প্ৰডাকশ্যন হেড প্ৰিয়ানা তাইও মহিলা তাৰপিছত আৰু ইভেন পোষ্ট প্ৰডাকশ্যনত যেনেকৈ মিউজিক ডাইৰেক্টৰ তৰালী আহে আমাৰ মহিলা চ' আমাৰ সেই যিটো মাইণ্ড ছেট হয় অলপমান কাম এণ্ড কালেক্টেড হয় আৰু আমাৰ যেতিয়া এটা অসুবিধা আহে আমি সেইটোৰ ওপৰত মানে খুব হুলস্থুল কৰি চিন্তা নকৰি আমি অলপ হাঁহি পজিটিভিটিৰে আগবঢ়াই নিওঁ আৰু তেতিয়া কি হয় সেইটো সময়ত যদি আমি হুলস্থুল কৰোঁ একচুৱেলি ডাজন্ট চল্ভ দ্য প্ৰব্লেম নহয় জানো মই যেনিবা ডাইৰেক্টৰ হিচাপে চিঞৰ বাখৰ কৰিলোঁ এইটো কিয় হোৱা নাই কি হোৱা নাই তাৰপিছত যেতিয়া বস্তুটো হৈ যাব তেতিয়া এইখিনি খুব আননেচেচাৰী নিচিনা হৈ গ'ল নহয় জানো চ' খঙৰ মাজেৰে কোনো সমাধান নাই আৰু সেইটো চাগে মই যিহেতু এগৰাকী মাতৃ বা মই জীয়ৰী মই বুজি পাইছোঁ সেই কথাটো সেইকাৰণে মই যেতিয়া এখন চিনেমা কৰোঁ বা আমাৰ এটা প্ৰডাকশ্যন চলে আমি তেনেকুৱা কাম এণ্ড কালেক্টেড হৈ কৰোঁ আগতেই কথাখিনি খুব ধুনীয়াকৈ আমি অৰ্গেনাইজ কৰি লওঁ পেপাৰ ৱৰ্ক কৰি লওঁ যাতে ডিউৰিং দ্য শ্বুটিং আমাৰ কোনো খেলি মেলি নহয় মানে প্ৰি প্ৰডাকশ্যনটো আমি যথেষ্ট সময় দিয়ে আমি 3 মাহমান প্ৰি প্ৰডাকশ্যন কৰোঁ তেতিয়া কি হয় যে লাষ্ট মমেণ্টত তেনেকুৱা কেতিয়াবা কিছুমান প্ৰডাকশ্যনত দেখা যাব পাৰে যে তেওঁলোক বহি আছে এটা কিবা প্ৰপ এটা নাই আকৌ কোনোবাই বিচাৰি গ'ল আধা দিন এক্টৰ এক্ট্ৰেছ বহি আছে আমি সেইটো মানে আমাৰ ডিকশ্যনেৰীত হ'ব নোৱাৰে তেনেকুৱা ধৰণৰ চ' ঘূৰি আহিলে কি হয় যেতিয়া আমাৰ প্ৰযোজিকা মহিলা আছে যেতিয়া আমাৰ
ইউনিটটোত হয়। কাৰবাৰ কিবা সাইকোলজিক্যাল বা কিবা ইমোশনাল প্ৰব্লেম হ'ব পাৰে সো দে কাম টু আছ তে আমিও তেনেকৈ তেওঁলোকক হেল্পো কৰোঁ নট ইনট্ৰুডিং ইন দ্য স্পেচ কিন্তু এটা সেই ৰেপোটো আছে যিটো তেওঁলোকে আমাক সেই ফ্ৰীলি আহি পেলাই ডিছকাছ কৰিব পাৰে আমিও তেতিয়া আমি আলোচনা আৰু সহযোগিতাৰ মাজেৰে আগবাঢ়িও আৰু সেইটো এটা তেতিয়া আমি কাউন্সেলৰ হৈ যাওঁ তেওঁলোকৰ কাৰণে নহয় জানো সো সেই কমফৰ্ট লেভেলটো মই ভাবোঁ মই মহিলা পৰিচালিকা হিচাপে সেই কমফৰ্ট লেভেলটো চবৰে আছে আৰু এনেকুৱাও হয় দেই এইটো নহয় যে কিছুমান মানুহ প্ৰথমবাৰৰ বাবে টেকনিচিয়ান হ'ব পাৰে এনি ফিল্ডত হ'ব পাৰে তেওঁ নাজানে তোমাক চিনি নাপায় ভাবিছে এখেত মহিলা কিনো কৰিব তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন এটা উত্থাপন হয় যে এখেতে বাৰু ডাইৰেকশ্যন কৰিবলৈ আহিছে টেকনিকেল কিবা জানে দ্যাট সৰ্ট অফ প্ৰেজুডিচ এটা থাকে আগতীয়া ধাৰণা এটা লৈ থাকে ল'ব পাৰে কিন্তু সেইটো লৈ পেলাই মই যদি ভাবি থাকোঁ মোৰ কথা কোনোবাই ভাবিছে নেকি আই উইল জাষ্ট পুট মাই চেল্ফ বেক নহয় নিজৰ কামেই কথাটো ক'ব চ' মোৰ যেতিয়া কাম তেওঁলোকে দেখিব ইনভলভমেণ্টটো দেখিব কি প্ৰডাকশ্যনৰ কি লেভেলত মই ইনভলভ আছোঁ তেতিয়া অট'মেটিকেলি ৰেচপেক্টটো আহিব চ' নিজৰ ৰেচপেক্টটো ল'বলৈ আমি চিঞৰ বাখৰ কৰিবলৈ মই ভাবোঁ দৰকাৰ নাই নিজৰ কাম কৰি যাব লাগে আৰু মই ভাবোঁ মহিলা হিচাপে নিজে যি কৰোঁ সেইটো ভাল পাব লাগে আৰু কেনেকৈ কৰোঁ সেইটো ভাল পাব লাগে তেতিয়া মানে সেই লিডাৰশ্বিপটো তুমি সফলতাৰে তুমি আগবাঢ়ি যাব পাৰিবা আৰু সেইকাৰণে কিবা কিবি বাধা বিঘিনি আহিব পাৰে কিন্তু যেহেতু আমাৰ সেই ভগৱানে অলপমান দিছে ন পেচেন্স পাৰ্চিভিয়াৰেন্স ধৈৰ্যটো দিছে মই নকওঁ যে মানে মেলছৰ সেইটো নাই কিন্তু আমাৰ আছে বুলি নিজৰটো জানো যে সেইটো ব্যৱহাৰ কৰি আমাৰ মানে পথটো ধুনীয়া হৈ যায় সেইটোৱে মই ভাবোঁ লিডাৰশ্বিপৰ কাৰণে আমি এনেকুৱা ধৰণৰ যেতিয়া আমাৰ ইণ্টেগ্ৰিটি থাকিব ট্ৰুথ সত্য থাকিব অনেষ্টি থাকিব তেতিয়া কোনেও এগৰাকী মহিলাক ৰখাব নোৱাৰে আৰু আমি এগৰাকীক যেতিয়া তেওঁলোকৰ এটা ছাকচেছ হয় আমি সেইটোত মানে নিজে ভাল পাব লাগে হাত চাপৰি বজাব লাগে প্ৰত্যেক এগৰাকী ৰাণী তেওঁলোকৰ মানে যেতিয়া ক্ৰাউনটো বেকা হৈ যায় আমি চিধা কৰি দিব লাগে সেইটোৱে বহুত গুৰুত্বপূৰ্ণ কথা ক'লা এটা বহুত ভাল লগা কথা আৰু সকলোৱে মানে সেইটো মানি চলিলেহে আমি ইজনে সিজনক সহায় কৰিলেহে আমি আগুৱাই যাব পাৰিম নহয় জানো যিকোনো ক্ষেত্ৰতে হওক বা আৰু আমি কথা পাতিম অনিন্দিতা বা আপোনাৰ ওচৰতে আহিছোঁ আপুনি এগৰাকী সফল নাৰী সফল গায়িকা মই আপোনাক সুধিব বিচাৰিছোঁ যে বিভিন্ন সমস্যাৰ মাজেৰে নাৰীয়ে নেতৃত্ব দিবলগীয়া হয় সামাজিক নেতৃত্ব দিয়াৰ উপৰিও আমি বহু ক্ষেত্ৰত দেখা যায় যে বহু নাৰীয়ে নিজৰ বহুত ব্যক্তিগত সমস্যাৰ মাজেৰেও নিজক নেতৃত্ব দিবলগীয়া হয় কেতিয়াবা নাৰীয়ে হয়তো অনুভৱ কৰিব পাৰে যে মই অকলশৰীয়া সেইখিনি সময়ত নিজকে কেনেকৈ আগুৱাই লৈ যাব লাগে বুলি আপুনি ভাবে নাৰীয়ে নিজকে কেনেকৈ নেতৃত্ব দিব লাগে বুলি আপুনি ভাবে প্ৰথমতে মই ৰবিজিতা বা আৰু প্ৰেৰণা বা ইমান সুন্দৰ দুটা আসপেক্ট মানে নাৰীৰ জীৱনৰ ইমান ধুনীয়াকৈ উত্থাপন কৰিছে আৰু প্ৰুভ কৰিছে কথাবোৰকেও ধুনীয়াকৈ মই ভাবোঁ যে মোৰ মনৰ কথাখিনি বহুতখিনি তেওঁলোকে ক'লে তাৰোপৰি মোৰ সুস্মিতা সেন যেতিয়া মিছ হেৰি হৈছিলে ইউনিভাৰ্ছ হৈছিলে 1994 ইফ আই এম নট মিষ্টেকেন তেতিয়া খুব সুন্দৰ এটা কথা কৈছিলে দ্য অৰিজিন অফ এ চাইল্ড ইজ এ মাদাৰ এণ্ড ইজ এ ৱুমেন তাৰমানে নাৰী অলৰেডি ক্ৰিয়েটাৰ বুলি ক'লে আমি নাৰীকে ক'ব পাৰোঁ কাৰণ জীৱনটো দিয়া মানে নাৰীৰ অলৰেডি মই ভাবোঁ বহুত ঊৰ্ধে নাৰীৰ পজিশ্যনটো আহিয়ে গ'ল সেইটোতে তাৰোপৰি যিবোৰ আমি অবষ্টেকলছ লাইফত ডে টু ডে আমি পাৰ কৰোঁ আমাৰ ধৰা স্পেচিয়েলি ইণ্ডিয়াত মই অসমক ভাবোঁ মানে আমি খুব লাকি অসমত জন্মগ্ৰহণ কৰাৰ কাৰণে কিছুমান বস্তু আমি অসমত কেতিয়াও ফেচ কৰা নাই যিটো ধৰা ৰাজস্থান বা নৰ্থ ইণ্ডিয়াৰ কিছুমান জেগাত নাৰীসকলে যিটো বস্তু ফেচ কৰে কিন্তু হ'লেও আজিকালি কিছুমান বস্তু মই দেখোঁ বা টিভিয়ে আই ডোণ্ট ন' সেইটো ইনস্পিৰেশ্যনটো সেইবোৰ ইনস্পিৰেশ্যন আচলতে বাহিৰৰ পৰা ল'ব নালাগে আমি যেনেকুৱা আমি তেনেকৈ হৈ থাকিব লাগে তাৰ বাবে মই সকলোকে অনুৰোধ কৰোঁ যে আমি অসমৰ নাৰীসকলে আচলতে এটা ৰোল মডেল হ'ব পাৰোঁ গোটেই ইণ্ডিয়াৰ কাৰণে আমাৰ কনকলতা আছে আমাৰ কিছুমান তেনেকুৱা আইডল আমাৰ ৰোল মডেল কিছুমান আছেই তেওঁলোকৰ জীৱনবোৰ আমি অনুকৰণ কৰি আমি বহুত আগুৱাই যাব পাৰোঁ আৰু ছেকেণ্ডলি
প্ৰত্যেক নাৰী মানে ঘৰখন আচলতে প্ৰথম ইনস্পিৰেশ্যনটো ঘৰৰ পৰা আহে মই নিজৰ কথাই কৈছোঁ যেনেকৈ মোৰ দেউতা সৰুৰে পৰা আজিলৈকে আমাক ল'ৰা ছোৱালীৰ সেই ডিফাৰেঞ্চটো কেতিয়াও আমি গমেই নাপালোঁ ঘৰত ধৰা মই ক্লাছ 7-8ৰ পৰা দেউতাই আমাক সময় থাকিলে এই পাছবুকখন লৈ পেলাই জাষ্ট গৈ পেলাই অকণমান পাছবুকখন আপডেট কৰি আহিবা মানে আমি খুব ল'ৰাৰ কামবোৰে বাহিৰা কাম আমি ইকুৱেলি কৰিছোঁ যিমান আমি ঘৰৰ কাম কৰা নাই তাৰমানে তেতিয়া আমাক সেই বস্তুবোৰ দেউতাহঁতে তেতিয়াৰ পৰাই শিকাইছে আই এম শ্যোৰ প্ৰেৰণা বা ৰবিজিতা বা অলছ হেভ কাম ফ্ৰম এ চিমিলাৰ বেকগ্ৰাউণ্ড সেইকাৰণে তেওঁলোক আজি নিজৰ ওপৰত ইমান কনফিডেঞ্চ আৰু কোনো এটা কাম কৰিব গ'লে ইটছ নট এবাউট এনেকুৱা হ'ব নালাগে যে আমি এটা ফেমিনিষ্ট এটা ডিছকাশ্যন আজি কৰি আছোঁ ইটছ নট এবাউট ফেমিনিজম ইটছ এবাউট বিং ট্ৰিটেড ইকুৱেলছ আমাক ওপৰত ভাবিব নালাগে তলতো ভাবিব নালাগে আমি ইকুৱেল ভাবিব আমাক সমান এটা দৰ্জা দিব লাগে আৰু আমি প্ৰতিটো কথাত আমাৰ এটা কনফিডেঞ্চ থাকে আৰু এতিয়া ঘৰখনৰ কথা তুমি ক'লা কিছুমান ক্ষেত্ৰত পুৰুষসকলে নাৰ্ভাছ হৈ যায় তেওঁলোকৰ পেচেঞ্চ লেভেলটো বহুত কম থাকে এতিয়া মই আই এম এ হোম মেকাৰ আই এম এ ছিংগাৰ তাৰোপৰি মই গৈ পেলাই ধৰা কেতিয়াবা টেক্সৰ কামো কৰিব লগা হৈ আছে মোৰ বাহিৰেও তেওঁৰ সেইবোৰো মই মেনেজ কৰিব লগা হৈছে তাৰমানে এইটোৰ পাছতো যেতিয়া মানুহে সমালোচনা কৰে তেতিয়া দুখ লাগে তাৰমানে আমি কিমান কাম কৰি পেলাই আমি নিজৰ কামটো আকৌ আমি এজ এ ছিংগাৰ নিজকে এষ্টাব্লিছ কৰি আছোঁ বা তেওঁ এজ এ ফিল্ম মেকাৰ তেওঁলোকে নিজকে এষ্টাব্লিছ কৰি আছে সেইটো এটা এডেড এটা বস্তু আমাৰ লাইফত দেই কাৰণ এপাৰ্ট ফ্ৰম দেট কৰিও নিজৰ কামটোত আমি ঘৰত চব পাৰফেক্ট কৰাৰ পাছতে আমি আমাৰ কাম কৰোঁ ইন এ ৱে কিছুমান ক্ষেত্ৰত পুৰুষসকল ব্লেছড দে আৰ মানে দে কেন ডু দেয়াৰ অ'ন ৱৰ্ক তেওঁলোকৰ কনচেনট্ৰেশ্যনটো বেলেগ ফালে নাই কিন্তু তেওঁলোকৰ নিজৰ খালি কৰ্মৰ ক্ষেত্ৰতে কনচেনট্ৰেশ্যন বিয়া পাতিলা তুমি তাৰপিছত তোমাৰ প্ৰেছাৰটো আহি গ'ল যে তোমাৰ এটা বাচ্চা হ'ব লাগে তোমাৰ 2 বছৰৰ কাৰণে গুচি গ'ল তোমাৰ কেৰিয়াৰ কিন্তু এই ধৰণৰ প্ৰব্লেমবোৰতো পুৰুষসকলে কেতিয়াও ফিল কৰিব নালাগে তেওঁলোকৰ একদম সৰুৰে পৰা তেওঁলোকৰ একদম জীৱনৰ লাষ্ট দিনটোলৈকে তেওঁলোকৰ লাইফটো একে থাকে দে অনলি হেভ টু আৰ্ণ কিন্তু সেইটো আজিকালিতো নাৰীসকলে শ্বেয়াৰ কৰে সেই বস্তুবোৰ নাৰীসকল নিজকে ৰেচপেক্ট কৰিব লাগিব নিজে আগুৱাই যোৱাৰ কাৰণে যি ধৰণৰ কনফিডেঞ্চ লাগে সেইবোৰ লৈ পেলাই আৰু প্ৰত্যেক মই ভাবোঁ এভৰি ডে উই শুড চেলিব্ৰেট এজ ৱমেন্স ডে মানে আমি মানে নাৰীসকলে এটা বিশেষ দিন নহয় সদায় আমি এই বস্তু চেলিব্ৰেট কৰিব লাগে কাৰণ আমাৰ যিটো বস্তু আছে বেলেগৰ নাই আমি আমাৰ এই যিটো পেচেঞ্চ যিটো সহানুভূতি বা যিখিনি এটা মেনেজমেণ্ট যিটো স্কিল নহয় সেইকাৰণে চাগে ৰবিজিতা বাই কোৱাৰ দৰে ডাঙৰ ডাঙৰ কোম্পানীৰ CEO বা আজিকালি যে মহিলাই হৈ আছে কাৰণ সেই কুকুনটোৰ পৰা ক'ৰবাত ওলাই আহিছে নাৰীসকলে আৰু আগন্তুক দিনতো তেনেকেই নাৰীসকলে ভাল ভাল জেগাত কাম কৰি থাকক সেইটো কথা কোৱা নাই যে পুৰুষসকলে কাম কৰি নাথাকিব তেওঁলোকে কৰক কিন্তু মানে পেৰেলেলি যাতে নাৰীসকলো ইকুৱেলি সমাজখন গঢ়িবলৈ পুৰুষসকলক ইকুৱেলি হেল্প কৰি থাকক ৰবিজিতা বা আপোনাৰ ওচৰলৈ আকৌ আহিছোঁ আপুনি কিছু সময় আগতে কৈ গৈছে যে মহাকাব্যত নাৰীৰ সম্পৰ্কে মানে ব্যক্ত কৰা হৈছে যেহেতু মৰ্যাদা বা নাৰীৰ মৰ্যাদা বুলি আমি কথা পাতোঁ সেই বিষয়ত যদি আমি কথা পাতোঁ তেতিয়াহ'লে দেখা যায় যে মহাকাব্যটো নাৰীৰ সংঘাতৰ বিষয়ে উল্লেখ আছে আপুনি এগৰাকী নাট্যকৰ্মী আপুনি সাহিত্যৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত আৰু আপুনি সমাজখন অতি ওচৰৰ পৰা দেখিছে কি ক'ব নাৰীৰ মৰ্যাদা সম্পৰ্কে নাৰীৰ মৰ্যাদা সংঘাত দুইটা বস্তু একেলগে আচলতে য'তে মৰ্যাদা আছে বা যেতিয়াই এটা মানে সমাজৰ এটা যিটো বেৰিয়াৰ যিকোনো এটা পৰিৱেশত বা আমি এটা যিটো যেতিয়া লিমিটটো ক্ৰছ কৰিবলৈ চেষ্টা কৰা যায় এজন খেলুৱৈ সদায় খেলি আছে তেওঁ যেতিয়া নিজৰ মানে ৰেঞ্জটো আৰু বঢ়াব বিচাৰিছে তেওঁ বেলেগ কম্পিটিটৰবিলাকৰ লগত তেওঁৰ এটা সংঘাত হয় কেতিয়াবা সেই সংঘাতটো দেখা যায় কেতিয়াবা সংঘাতটো দেখা নাযায় গতিকে মৰ্যাদাটো সেইটো নিজা ভিতৰৰ বস্তু গতিকে আমি মৰ্যাদা আমি নিজেই নিজক দিবলৈ শিকিব লাগিব বুলি ভাবোঁ প্ৰথমতে যিটো কথা আনন্দিতে বৰ ধুনীয়াকৈ কৈছে যে কি প্ৰতিদিনে এটা নাৰী দিৱস হ'ব লাগে যে কি নাৰী দিৱস আজি স্পেচিয়েলি উদযাপন কৰিছোঁ যাতে সকলোৱে এই বস্তুৰ সকলো নাৰীয়ে যাতে এই বিষয়টোৰ কাৰণে অৱগত হয় যিসকলে খেতি কৰি আছে যিসকলে সৰু পাণ দোকান চলাইছে যিসকলে অশিক্ষিত যিসকলে শিক্ষিত আৰু যিসকল হাউচ ৱাইফ বা যিসকলে প্ৰফেশ্যনেল ফিল্ডত সমানেই কাম কৰি আছে সকলোৱে এই দিৱসটোৰ সম্পৰ্কে সচেতন হোৱাটো দৰকাৰ যিটোৰ যোগেদি আমি আমাৰ নিজৰ মূল্যাংকন নিজে কৰিব পাৰিছোঁ বা নিজৰ মূল্য আমি নিজে বুজিব পাৰিছোঁ গতিকে মই ভাবোঁ যে মূল্য বা ভেলু বোলা বস্তুটো আমি নিজে নিজকে দিব লগা বস্তু কথাটো মই কম্পিটিশ্যনৰ কথাটো এইকাৰণে আনিছোঁ কাৰণ এই
আমি যদি নিজৰ মৰ্যাদাটো নিজে বিচাৰি নলওঁ আমাক কোনেও দি নিদিয়ে গতিকে আমি গোটেই ইতিহাসত আমি দেখা পাই আহিলোঁ দ্ৰুপদীক দেখা পালোঁ আমি আমাৰ সীতাক দেখা পালোঁ ইজ এ ছাচ এ ট্ৰেজিক ষ্টৰী ইউ ন হোল লাইফ সীতাই নিজৰ জীৱনটো বিসৰ্জন দিলে তেওঁৰ বায়'লজিকেল কেমিকেল বা গোটেই জীৱনটোৰ মানে এগৰাকী মানুহ হিচাপে তেওঁৰ জীৱন গোটেইটো তেওঁ উৎসৰ্গ কৰিলে ৰামৰ প্ৰতি আৰু শেষত ৰাম ভগৱান হ'বৰ কাৰণে চ' ৰামে সীতাক এৰি দিবলৈ সাজু হৈ গ'ল So these are the questionable area, you know. Exactly. আমি যুগে যুগে মহাভাৰত পঢ়ি আহিলোঁ ৰামায়ণ পঢ়ি আহিলোঁ কিন্তু এইটো আমি এতিয়া বিং এন একবিংশ শতিকাৰ নাৰী হিচাপে আমি এই বস্তুবিলাক মই কোৱা নাই যে আমি প্ৰতিবাদ কৰিব লাগে আমি বস্তুবিলাক বুজি পোৱাটো উচিত সেইকাৰণে সেই প্ৰতিযোগিতামূলক ক্ষেত্ৰ বুলি নিজকেই ভাবিলে প্ৰতিযোগিতাটো সদায় নিজৰ লগতো হ'ব পাৰে যে মই ইয়াতকৈ আৰু ভাল হ'ব লাগিব বা এখন সমাজৰ যিটো স্থিতা অৱস্থা যিটো মানে ষ্টেগনেন্সি তাৰ বিৰুদ্ধে মহিলাই যেতিয়া মাত মাতিবলৈ আহে তেতিয়া সংঘাত হয় কিন্তু সেই সংঘাতটোলৈ কোনো ভয় কৰিব নালাগে সেই সংঘাতটোলৈ ভয় কৰিব লগা কথা নহয় যিটো প্ৰেৰণা বৰবৰাই কৈছে যে মই যদি নিজেই নিজকে ভাবোঁ তেতিয়াহ'লে মই নিজকে এটা বেক ষ্টেপ লোৱাহে হ'ব প্ৰডাকশ্যনটোত যদি মই ভাবোঁ যেনেকৈ টেকন'লজি লৈ পেলাই এটা মানে ষ্টেৰিঅ'টাইপ এটা আণ্ডাৰষ্টেণ্ডিং আছে কেমেৰাটো চলাব পাৰিবনে ৰিজলিউশ্যন বোলা বস্তুটো বুজি পায়নে এই লাইটৰ কানেকশ্যন কেনেকৈ হয় বুজি পায়নে ইলেক্ট্ৰিচিটি পাৱাৰৰ মানে হেৰি বুজি পায়নে ৱাটাৰ হিচাপ বুজি পায়নে সেই কুৱেশ্যনবোৰ সদায় আছে যে মানে টেকন'লজি ইজ এ মেনছ জব ডাইৰেকশ্যন ইজ এ মেনছ জব ইউ ন এইটো মতা মানুহেহে কৰে মানে হৈছে কি আমি যুগে যুগে যে আমি মতা মানুহ এজনক শুনি আহিছোঁ এই ঘৰত দেউতাই দিয়া ডিচিশ্যনটো ঘৰত সকাম এটা হ'লে ককাই দিয়া নিৰ্ণয়টো আমি মানি আমাৰ ব্লাডত ক'ব নোৱাৰাকেও এনেকৈ হৈ গৈছোঁ আৰু আমি ডিচিশ্যন ল'ব নোৱাৰা হৈ যাওঁ গতিকে সেই মুহূৰ্তটোত প্ৰতিগৰাকী নাৰীয়ে ফাইট কৰিব লগা এটা মমেণ্ট হয় যে কি ন' আই হেভ টু ডিচাইড মাই চেল্ফ হোৱাট আই ৱান্ট টু এচিভ মই কি কৰিব বিচাৰোঁ মই চিনেমা বনাব বিচাৰোঁ মই কবিতা লিখিব বিচাৰোঁ মই নাটক কৰিব বিচাৰোঁ মই পঢ়া লিখা কৰিব বিচাৰোঁ ইঞ্জিনিয়াৰ হ'ব পাৰোঁ সেই যে নিজে ডিচাইড কৰাৰ যে এটা মুহূৰ্তত সেইটো বহুত ক্ৰিটিকেল মমেণ্ট হৈ পৰে মহিলাৰ কাৰণে বিশেষভাৱে ল'ৰা এটাৰ কাৰণে নহয় অনিন্দিতাই যেনে কৈছে পুৰুষে জীৱনটো গোটেই একেটা ধৰণৰ মানে পেটাৰ্ণ পাৰ হৈ যায় বিয়া হোৱাৰ আগলৈকে গোটেই দায়িত্বটো মাকে লৈ থাকিলে বিয়া হোৱাৰ পিছৰ পৰা এটা ঘৈণীয়েকক দি দিলে দায়িত্ব আৰু গোটেই লাইফটো তেওঁ পাৰ হৈ গ'ল না তেওঁ চিন্তাই কৰিব নালাগে যে মানে অকল দে আৰ ফ'কাছ ইন কেৰিয়াৰ যে অনিন্দিতাই যেনেকৈ কৈছে তাই গানো গাব তাই গানৰ মানে কিবা নতুন প্লেনিং তাইৰ নতুন কথা ভাবিব ঘৰৰ ল'ৰা ছোৱালী ঘৰ সংসাৰ ড্ৰয়িং ৰুম কিটচেন এভৰিথিং গতিকে কিমান প্ৰতিভা মাল্টিটাস্ক কলেজ গোটেইখিনি আগুৱাই লৈ যাবলগীয়া হয় সেই মূল্যটোতো আমি নিজে নিজক দিয়াটো খুব দৰকাৰ আই থিংক ডেটছ ৱাই আমি যেনেকৈ তেওঁ কৈছে যে মুকুটটো অকণমান আমি ঠিক কৰি দিয়া কথা সেইটো এটা খুব গুৰুত্বপূৰ্ণ কথা ফেমিনিজম ষ্টাডিত ফেমিনিজম বুলি ক'লে আকৌ মানে নাৰীবাদ বুজে কিন্তু নাৰীবাদ বুলি মানে অকল নাৰীৰ সংগঠন নিচিনাও নহয় এইটো ফেমিনিজম মানে ইট ইজ মোৰ দেন ছ'চিয়েলিজম ছ'চিয়েলিজমত সমাজবাদৰ কথা কোৱা হৈছে ইয়াত মানৱতাবাদৰ কথা কোৱা হৈছে যে মহিলা আৰু এজন পুৰুষো ইকুৱেলি ফেমিনিষ্ট হ'ব পাৰে এজন পুৰুষো নাৰীবাদী যে নাৰীবাদী মানে যে তেওঁৰ নিজৰ অস্তিত্ব নাইকিয়া কৰি নাৰীগৰাকীক কৈছে সেইটো নহয় তেওঁ কৈছে যে কি ইফ আই এম দুইজনে যদি ঘৰত পইচা আৰ্ণ কৰি ঘৰখন চলাইছোঁ তেতিয়াহ'লে আই হেভ ইকুৱেল ৰেছপনচিবিলিটি টু ৱাচ দ্য ডিছেছ আই হেভ ইকুৱেল ৰেছপনচিবিলিটি মই আজি ব্ৰেকফাষ্ট বনাই দিছোঁ যদি তেওঁ লাঞ্চ বনাইছে দিছ শ্বেয়াৰিং ৰেছপনচিবিলিটি গতিকে এই গোটেই কথাখিনি মই ভাবোঁ যে কি নাৰীয়ে নাৰীক ভেলু দিয়াটো প্ৰয়োজন আৰু এগৰাকীৰ মুকুটটো যদি বেয়া হৈ গৈছে আনজনী অকণমান ঠিক কৰি দিয়াটো দৰকাৰ ফেমিনিজমৰ বিগিনিং ষ্টৰিত এইটো খুব আছিলে যে মানে ওমেন ভাৰ্চেছ ওমেন মহিলাৰ দেখা যায় এতিয়াও থাকে সমালোচনা কৰে সমালোচনা যদি সৃষ্টিমূলক হয় আৰু সংগঠনমূলক হয় তেতিয়াহ'লে ভাল কথা কিন্তু কৈ গ'ল যে আমি যদি কোনোবা দেখোঁ এগৰাকী নাৰীক দেখোঁ এগৰাকী নাৰীয়ে যদি দেখে যে তেওঁ উঠি গৈছে বা কিবা এটা কামত সফলতা লাভ কৰিছে সহায় কৰিব লাগে উৎসাহ দিব লাগে এইটো ওমেন ভাৰ্চেছ ওমেনটোৰ পৰা আমি ওলাই আহিবলৈ চেষ্টা কৰিব লাগে আৰু এতিয়াৰ যিবিলাক এইখিনি সময়ৰ যিবিলাক আধুনিক চিন্তা চৰ্চা হৈছে মানে অনিন্দিতা তাতে এনেকুৱা এটা মহিলাবিলাকে কথা পাতিছে বহুত কনফাৰেঞ্চত মই দিছোঁ যে এই চেপ্টাৰটো নাই বুলি মানিলো যে আমি পৰিপন্থী নহয় মানে থিংক পজিটিভ উই লাভ ইচ আদাৰ এণ্ড উই পুছ ইচ আদাৰ আৰু চবেই এজনে আনজনক টু হেল্প দেম টু ক্ৰছ দ্য বাউণ্ডাৰীজ চ' সেই এটা আছে ওমেন ভাৰ্চেছ ওমেনটোৰ পৰা আমি যিমান পাৰোঁ আঁতৰি থাকিব লাগে এজনে আনজনক বহুত সহায় কৰিব লাগে তেতিয়া মই ভাবোঁ যে কি আই থিংক দিছ ছ'চাইটিৰ কাৰণে খুব ভাল হ'ব বিকজ আপোনালোকে সদায় মইতো আগতেও কৈছোঁ যে আমি যুদ্ধৰ পৰিপন্থী বাই নেচাৰ আমি যুদ্ধ ভাল নাপাওঁ বাই যুদ্ধ আমি মানে বাই বৰ্ণ আমি সংঘাত ভাল নাপাওঁ গতিকে আমি মহিলাৰ নেতৃত্বত গোটেই পৃথিৱীখনত আজিৰ সময়ত এটা ভাল মানে গ্ল'বেল ইক'লজিকেল বেলেঞ্চ থকা এখন পৃথিৱী হয়তো নাৰীৰ নেতৃত্বৰে ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে কালচাৰেলি নেতৃত্বই হয়তো এনেকুৱা এখন পৃথিৱী
অনাগত দিনত আশা কৰিব পাৰোঁ বাৰু কথা পাতিম প্ৰেৰণা বা দেখা যায় যে পুৰুষ আৰু নাৰী এই দুয়োটাৰ ক্ষেত্ৰত আমি মৰ্যাদাৰ কথা যেতিয়া আহোঁ মৰ্যাদাৰ ক্ষেত্ৰত পুৰুষ সমান মহিলাও সমান আমি কওঁ কিন্তু দেখা পোৱা যায় যে ক'ৰবাত নহয় ক'ৰবাত নাৰীৰ মৰ্যাদাৰ ক্ষেত্ৰত ক'ৰবাত বাধা আহি পৰে এই বিষয়ে আপুনি কি ক'ব এইমাত্ৰ ৰবিজিতাই যি ক'লে মহাকাব্য কথা কৈ আছিলে মই এটা মানে প্ৰেজেণ্ট হেৰি এটা কথা এটা ক'ব খুজিছোঁ মোৰ ল'ৰা ছোৱালী ৰিচেণ্টলি তেওঁলোকৰ ক'ৰ পৰা আহিলে নাজানো মহাভাৰতৰ প্ৰতি এটা মানে আকৰ্ষণ আহিলে চ' জন্মদিনৰ কাৰণে এইবাৰতো কৰোণাৰ কাৰণে আমি পাতিব পৰা নাই তেতিয়া মোৰ ছোৱালীজনীয়ে ক'লে মোক মহাভাৰত এখন আনি দিয়া চ' মানে তেওঁ পঢ়িব বিচাৰিছে তেতিয়া মই দেখিলোঁ যে মোৰ ছোৱালীজনীও নহয় ল'ৰাটোৱেও আমি যেনেকৈ মহাভাৰত শুনিছিলোঁ বা এটা সময়ত টিভিত চাইছিলোঁ আমি যিটো দেখিছোঁ সেইটো আমি একচেপ্ট কৰি লৈছোঁ নহয় কোনে কি কৰিছে সেই ইমান এটা কুৱেশ্যন কৰা নাছিলোঁ প্ৰশ্ন নকৰোঁ যে এইটো কিয় হৈছে কিন্তু এইটো জেনেৰেশ্যনৰ চামত মই সেইটো দেখিছোঁ যে মোৰ ছোৱালীজনীয়ে সুধিছে যে এইটো কিয় হৈছে আৰু কিছুমান যিবোৰ পাত্ৰ আমি পজিটিভলি লৈছিলোঁ যেনিবা আৰু কিছুমানক নেগেটিভলি পুৰা ব্লেক এণ্ড হোৱাইটকৈ দেখুৱাইছিলে তেনেকৈ আমি ভাবিছিলোঁ তেওঁলোকে দেখোন ওলোটাটো সুধিছে যে মানে শকুনিৰ এইটো ৰিজন আছিলে নেকি বা কৰ্ণক কিয় এওঁলোকে এনেকুৱা ধৰণৰ কৰিছে দ্ৰৌপদীৰ কুৱেশ্যন কৰিছে এনেকুৱা ধৰণৰ যেতিয়া কুৱেশ্যন মই যেতিয়া পাইছোঁ মোৰ ছোৱালীজনীৰ পৰা 12 বছৰীয়া ল'ৰাটো 10 বছৰীয়া মোৰ ভাল লাগিছে অ'কে আমাৰ এটা মানে জেনেৰেশ্যনেল যিটো এভলিউশ্যন হয় এটলিষ্ট থিংকিং পাৱাৰটো আহিছে যিটো মই খুব জোৰকৈ ভৰাই দিবও খোজা নাই কিন্তু কিবা এটা কাৰণত তেওঁলোকে সেই প্ৰশ্ন কৰিছে কিন্তু এই প্ৰশ্নটো কৰোঁতে আমি মাতৃ হিচাপে বাইদেউ হিচাপে আইতা হিচাপে আমি কি উত্তৰটো দিওঁ আমি এইটো তেওঁলোকক জনাব লাগিব যে আমি প্ৰশ্ন সুধিব পাৰোঁ আৰু আমাৰ এটা নিজৰ এটা ডিচিজন হ'ব পাৰে যে এইটো মোৰ কাৰণে এইটো শুদ্ধ হ'বও পাৰে নহ'বও পাৰে বেলেগৰ কাৰণে বেলেগো হ'ব পাৰে কিন্তু সেই যে ৰাইট টু স্পীক ৰাইট টু কুৱেশ্যন সেইটো খুব দৰকাৰ আৰু আমি এটা যেতিয়া পৰিয়ালত থাকোঁ আনন্দিতাই ক'লেই যে আমি যেতিয়া আমি ডাঙৰ হৈছিলোঁ আমাক সেই ডিফাৰেঞ্চটো দিয়া নাছিলে সেইটো খুব ইম্পৰ্টেণ্ট সেইটো মানে খুবেই গুৰুত্বপূৰ্ণ কথা আচলতে এইটো প্ৰত্যেকৰে পৰিয়ালত থাকিব লাগে আৰু ভাল যেতিয়া চবৰে কনফিডেন্স আহে আগবাঢ়ি যাবলৈ একো হেৰি নহয় আৰু এটা কথা কিন্তু আমি দেখিছোঁ যেতিয়া ছ'চাইটিত কিমান ধৰণৰ ক্ৰাইম এগেইনষ্ট উইমেন হয় নহয় জানো আৰু ৰেপ হয় বা সেই সমান মৰ্যাদাটো দিয়া নহয় তো আমাৰ যেতিয়া পৰিয়ালত এজন পুত্ৰ জন্ম হয় আমাৰ দায়িত্ব যে সেই পুত্ৰক আমি নাৰীক সন্মান কৰিবলৈ সৰুৰ পৰাই সেই শিক্ষাটো দিব লাগে এতিয়া মই মাতৃ হিচাপে মই সেই সৰুৰ পৰা আৰু মোৰ ল'ৰাক দুয়োটা ল'ৰা আৰু ছোৱালী চ' ছোৱালীজনীয়ে মোৰ সেইখিনি মানে এইটো পাবই বাৰু কিন্তু মই অলপমান কনচিয়াছলি ল'ৰাটোক সেই মানে এক্সপ'জ কৰি দিছোঁ তেনেকুৱা এটা হেৰিত যে নাৰীক সন্মান কৰিব লাগে বা সেনসিটিভ হ'ব লাগে ল'ৰাৰ যে সেনসিটিভিটিটো যেন এটা ইটছ এগেইনষ্ট মাস্কুলিনিটি কেতিয়াও নহয় এজন পুৰুষ সেনসিটিভ হ'ব পাৰে সেই সেনসিটিভিটিটো শিকাব লাগে আমাৰ নতুন জেনেৰেশ্যন যাতে আমাৰ জেনেৰেশ্যনটো ডাঙৰ হৈ পেলাই ল'ৰাবোৰে হেৰি সন্মান কৰিব পাৰে আৰু সেইটো ডেফিনেটলি মই নৰ্থ ইষ্টৰ পৰা বুলি কৈ মই গৌৰৱ অনুভৱ কৰোঁ আমাৰ যেতিয়া টুৰিষ্ট আহে অসমলৈ তেওঁলোকে সদায় মানে নৰ্থ ইষ্টৰলৈ আহিলে মানুহবোৰ ইমান ভদ্ৰ ইমান ৱাৰ্মথ আছে হস্পিটেবল হয় আৰু মহিলাক যিটো ৰেচপেক্ট পায় তেওঁলোকে মানে ঘূৰি মানে অলপ প্ৰথমতে শ্বকড হৈ যায় যে সঁচাকৈ নে তাৰপিছত ঘূৰি যাওঁতে মানে সেই ধুনীয়া ষ্টৰিজবোৰ লৈ যায় চ' সেইটো খুব ভাল লাগে যে আমাৰ উই আৰ লাকি যে আমাৰ এই উত্তৰ পূৰ্বাঞ্চলখন সেইটো ক্ষেত্ৰত আমি আগবাঢ়ি আছোঁ উল্লেখ কৰোঁ আপোনাৰ যিখন চিনেমাই 2006 চনত ৰজত কমল বঁটা পাইছিলে সেই চিনেমাখনো তথ্যচিত্ৰ আছিল সেইখনো নাৰী কেন্দ্ৰিক আছিল হয় সেইখন আছিলে আমাৰ মেঘালয়ৰ যিটো মেট্ৰি লিনিয়েল ছ'চাইটি মাতৃপ্ৰধান তেওঁলোকৰ গোটেই ছ'চাইটিটোৰ ওপৰতে আছিলে আৰু চ' সেইটো কাৰণে বহুত গৱেষণা কৰিব লগা হৈছে 3 বছৰমান মই গৱেষণা কৰিছিলোঁ খুব ভাল লাগে তেওঁলোকৰ ছ'চাইটিৰ অভিজ্ঞতা সম্পৰ্কে আমাৰ দৰ্শকক যদি অকণমান কয় দৰ্শকে নিশ্চয় ভাল পাব তাৰমানে মোৰ কাৰণে যিটো মানে আইডিয়েল ছ'চিয়েল ছিষ্টেম হ'ব লাগে সেইটো মেট্ৰি লিনিয়েল নেকি কিয় ক'ব নোৱাৰোঁ
তেওঁলোকৰ এতিয়া আমি বাহিৰৰ পৰা শুনিলে সেইটোৱে জানো যে বিয়াৰ পিছত পুৰুষজন মহিলাৰ ঘৰলৈ যায়, কিন্তু সেইটোৱে মেইন নহয়। তাৰমানে তেওঁলোকৰ গোটেই যিটো পৰিয়ালৰ যিটো কণ্ট্ৰলিং পাৱাৰটো মহিলাগৰাকী তাত থাকে। তাৰমানে তেওঁলোকে জানে, সেইটো মানে একনলেজ কৰিছে যে মহিলা যিহেতু ধীৰ স্থিৰ যিটো নাৰ্চাৰিং এছপেক্টটো আছে, সেইকাৰণে প্ৰপাৰ্টি, পৰিয়ালৰ বিয়া সব বস্তু তেওঁলোকৰ মহিলাই কৰে। কিন্তু পুৰুষৰ যিটো তেওঁলোকৰ দায়িত্ব, যিটো তেওঁলোকৰ দৰবাৰ বুলি এটা চিষ্টেম আছে, সেইটো হ'ল দ্য পলিটিকেল, তাত কিন্তু মহিলা নাযায়। আৰু মই সুধিছিলোঁ যে কিয় আপোনালোকৰতো মেট্ৰিলিনিয়েল কিয়, কৈছে নহয় তাত মানে অলপ কথা চথাবোৰ জোৰকৈ কোৱা হয়, কেতিয়াবা বেলেগ ধৰণৰ ভাষা ব্যৱহাৰ হয়, চ' সেই তালৈ নাযায়। আৰু সেই তেওঁলোকৰ ছ'চাইটিটো অলছ' ইজ ৰিপ্ৰেজেণ্টেড, তেওঁলোকৰ যে নাচবোৰ হয় দেখিছে চবেই, এইটো আৰু খুব হেৰি শাটচুক মিনচিয়াম বুলি এটা ডান্স হয়, য'ত ছোৱালীবোৰে দেখিবা যে তেওঁলোকৰ মুভমেণ্ট, হাতৰ আমাৰ যেনেকৈ ডান্সবোৰ মুভমেণ্ট থাকে, হাতৰ মুভমেণ্ট ষ্ট্ৰেইট হৈ থাকে আৰু জাষ্ট ভৰিৰে মুভমেণ্ট কৰি থাকে। আৰু আউটাৰ চাৰ্কলটোত, বাহিৰৰ যিটো চাৰ্কল, তাতে ল'ৰাবোৰে বা পুৰুষে একদম মানে বয়ষ্ট্ৰাছ ডান্স এটা কৰে, জঁপিয়াই জঁপিয়াই। চ' সেইটোৱে কৈছে যে ঘৰৰ ভিতৰখন মহিলাই ধুনীয়াকৈ কণ্ট্ৰল কৰি আছে, আৰু এওঁলোকে মানে দে আৰ দ্য হাণ্টাৰ্ছ, প্ৰটেক্টাৰ্ছ, গেডাৰাৰ্ছ, সেইটো ৰিপ্ৰেজেণ্ট কৰে। আৰু কি হয়, যিহেতু ল'ৰা ছোৱালীৰ মানে চব মাকৰ, তাৰমানে মোৰ যদি ল'ৰা ছোৱালী আছে, মোৰ মা আছে মোৰ ঘৰত, মোৰ বাইদেউ, ভণ্টি, চ' এই গোটেইখিনিয়ে গোটেই পৰিয়াল চম্ভালি আছে। আৰু তেনেকৈ যিটো প্ৰপাৰ্টিৰ যিটো হয়, যে সৰুজনী ছোৱালীক প্ৰপাৰ্টি দিয়া হয় বুলি কয়, কিন্তু দিয়া নহয়, একচুৱেলি দে আৰ কাষ্টডিয়ানছ। তাৰমানে তেওঁলোকে সেই প্ৰপাৰ্টিটো ৰাখে, আৰু পিছতো যদি পৰিয়ালৰ কাৰোবাৰ দৰকাৰ হয় তেওঁ আশ্ৰয় দিয়ে। তাৰমানে চ' খুব ধুনীয়া বস্তুটো তাৰমানে। আৰু ল'ৰাজনৰ এনেকুৱা নহয় যে ল'ৰাজন গ'লগৈ, তেওঁৰ আৰু কোনো ইম্পৰ্টেঞ্চ নাই, তেওঁ এতিয়া মামাক হিচাপে তেওঁৰ খুব এটা ছিগনিফিকেঞ্চ আছে ফেমিলিত। তো বিয়া বাৰু যেতিয়া হয়, এতিয়া এই পৰিয়ালটোৰ যিগৰাকী মেট্ৰিয়াৰ্ক, তেওঁ মামাকজনক মাতে আৰু তেওঁলোকে ডিছকাছ কৰি সেই বিয়াৰ গোটেইখিনি কৰে। চ' তেনেকুৱা আৰু বহুত ধুনীয়া ধুনীয়া কথা আছে, মই আৰু এইটোত চব ভৰাব নোৱাৰোঁ, কিন্তু শিকিবলগীয়া কথা, আমি সকলোৱে শিকিব লাগে। খুব ধুনীয়া। ঠিক আছে বা, আৰু কথা পাতিম অনামিকা বা। যিহেতু আমি নাৰীৰ মৰ্যাদা সম্পৰ্কে কথা পাতি আছোঁ, বহু ক্ষেত্ৰত দেখা যায় যে নাৰীৰ মৰ্যাদা লাঘৱ হৈ আহে। এই বিষয়ত আপুনি কি ক'ব? কাৰণ পুৰুষ আৰু নাৰী আমি সদায় সমান বুলিয়েই কওঁ, কিন্তু বিতৰ্কলৈ মই নাযাওঁ, পুৰুষো কেতিয়াবা নিৰ্যাতিত হয়, অবভিয়াছলি হয়, কিন্তু আমি মহিলাসকলে নিজৰ মৰ্যাদা ৰাখিবলৈ পুৰুষক মৰ্যাদা দিব লাগিব। গতিকে আপুনি এই গোটেই বিষয়টো আপুনি কি ক'ব? একচুৱেলি ছ'চাইটিত সেই বেলেঞ্চটো বিৰাট ইম্পৰ্টেণ্ট। নাৰীৰ লগত পুৰুষৰ যিটো বেলেঞ্চ, মই সেইটো কথাই ক'লোঁ ন লাষ্টলি, যে মানে আমি ফেমিনিজমৰ ওপৰত ইয়াতে কথা পতা নাই, কিন্তু আমি ভাবিছোঁ, আমি কথা পাতি আছোঁ বেলেঞ্চটো, যিটো ইক'লজিকেল বেলেঞ্চৰ কথা কৈছে সমাজত, একদম সমমৰ্যাদা। মই ওপৰত দিব নালাগে, আমাক ওপৰত বা তলততো ৰাখিব নালাগিবই, ওপৰত ল'বও নালাগে, ইকুৱেলছ, উই শুড বি ট্ৰিটেড এজ ইকুৱেলছ, সেই কথাটোৱে ক'ব। তে সেইটোত মানে পুৰুষকো যাতে আমি মানে সেই চকুৰে নাচাওঁ, কাৰণ তেওঁলোকৰ এটা ভাইটেল ৰোল এটা আছেতো। কাৰণ আমাৰ ধৰা বায়'লজিকেলি আমি বেলেগভাৱে বনিছোঁতো, মানে বায়'লজিকেলি তেওঁলোক ষ্ট্ৰং, সেই কথাটোতো আমি একচেপ্ট কৰিবই লাগিব ন, সেই কথাটো তেওঁলোক বায়'লজিকেলি ষ্ট্ৰং, আৰু আমি বায়'লজিকেলি কিছুমান বস্তু আমি উইক ধৰা। তো সেইকাৰণে সমাজত বস্তুখিনি তেনেকেই বনিছে, কিন্তু সেই বুলি বায়'লজিকেলি ষ্ট্ৰং হোৱাৰ কাৰণে বায়'লজিকেলি উইক হেৰিটো তুমি ডমিনেট আৰু হেৰি কৰিব নোৱাৰিবা ন। তো সেই বেলেঞ্চটো যেতিয়া সমাজখনত আহিব, যেতিয়া পুৰুষে নাৰীক সেই ৰেচপেক্টটো দিব, ইৰেচপেক্টিভ অফ দেট উইকনেছ, তেতিয়াহে সমাজখন তেনেকৈ ভালকৈ গঢ়িব। মই আকৌ মোৰ ঘৰৰ ৰেফাৰেঞ্চটোৰ কথা কৈছোঁ। আজি মোৰ বিয়া হোৱা 13 বছৰ হ'ল। দিব্যজ্যোতি মোক সদায় এটা কথাই কয় যে মই যেতিয়া কেতিয়াবা মোৰ কাম থাকে, ধৰা মই প্ৰেক্টিছ কৰি আছোঁ বা মোৰ ধৰা ৰেকৰ্ডিং আছে, মই ওলাই যাব লাগে, মই যেতিয়া ব্ৰেকফাষ্টটো বনাবলৈ যাওঁ, দিব্যজ্যোতি মোক কৈছে, ডোণ্ট মেক দ্য ব্ৰেকফাষ্ট, আই উইল মেক দ্য ব্ৰেকফাষ্ট ফৰ ইউ। তো সেই বস্তুটো, সেই ৰেচপেক্ট, সেই মৰ্যাদাটো মই যিটো মোৰ ঘৰত পাইছিলোঁ মা দেউতাৰ পৰা, দেউতাৰ পৰা স্পেচিয়েলি, খুৰাৰ পৰা, সেই বস্তুটো ছেইম কিন্তু মই বস্তুটো বিয়াৰ পিছতো পালোঁ। মানে সেই বস্তুটো মোৰ কেৰেক্টাৰটো সলনি নহ'ল। তাৰমানে পুৰুষৰ যিটো কেৰেক্টাৰ, আৰু কিছুমান ক্ষেত্ৰত কি হয়, আমাৰ যিটো মানে সমস্যা হয় নাৰীসকলৰ জীৱনত, তাতে কি হয়, বাপেকৰ পৰা বা দেউতাকৰ পৰা সেই মৰমটো পোৱাৰ পাছত
যেতিয়া ইয়াত অহাৰ পাছত সেই ডিফাৰেঞ্চটো তেওঁ ফিল কৰে পদে পদে সেই ডিফাৰেঞ্চটো ফিল কৰে যে তুমি বোৱাৰী ঘৰৰ তুমি এইটো তুমি সেইটো মানে সেই কম্পাৰ্টমেণ্টেলাইজেশ্যনটো যিটো তেওঁৰ ঘৰত কৰা নাই সেই বেলেগ ঘৰখনে কৰি দিয়ে তাৰমানে সেই তাতে দ্বন্দ্বটো তাৰ পৰাই আৰম্ভ হয় আচলতে তেতিয়া যদি নিজৰ স্বামী বা আমাৰ হাজবেণ্ড বা তেওঁলোক যদি ষ্ট্ৰং থাকে তেওঁলোক যদি সেই কিছুমান ক্ষেত্ৰত ধৰা নিজে বিয়া পাতি দিয়াটো ঘৰৰ পৰা বিয়া দিয়াটো বা নিজে মানে ভাল পাই পোৱা হেৰি কৰা সেই মানুহে এজিউম কৰি লয় যে তেনেকৈ মানুহজনে তোমাক বেছি জানিব পাৰে কিন্তু সেইটোও কেছ নহয় জানা নিজে ভাল পাই বিয়া পাতিলেওতো কেতিয়াবা নাৰীৰ জীৱনত তেনেকুৱা মোৰ চকুৰ আগততো জেনেৰেলি লাভ মেৰেজ কৰা তেনেকুৱা ৰিলেশ্যনবোৰে বহুত বেছি বেয়া অৱস্থালৈ গৈছে কিন্তু সেইটো এই দ্বন্দ্বটো হয় তাৰমানে তোমাক যেতিয়া তুমি কোৰ্টশ্বিপত থাকা তোমাক খুব ভাল ভাল কথা পতা হয় কিন্তু যেতিয়াই তুমি সেই প্ৰিটেনশ্যনটো যেতিয়া লাইফৰ পৰা তোমাৰ নাইকিয়া হৈ যায় তেতিয়া তুমি লাহে লাহে সেই ডমিনেশ্যনবোৰ আৰম্ভ কৰা বা তাইক তোমাৰ নিচিনাকে নাভাবা সেই ক্ষেত্ৰত মই ভাবোঁ মই খুব লাকি যে দেৱজ্যোতি সেই বস্তুটো ফিল কৰে আৰু প্ৰত্যেকটো বস্তুত নহয় তোমাৰ কেৰিয়াৰ ফাৰ্ষ্ট তোমাৰ হেৰি তুমি এনেকৈ কৰিবা তুমি তেনেকৈ কৰিবা তুমি পাকঘৰত সোমাই নাথাকিবা আই ডোণ্ট ৱান্ট টু চি ইউ ইন দ্য পাকঘৰৰ কামটো আমি আচলতে নাৰীয়ে যেনেকৈ পুৰুষক সদায় তেওঁৰ কামলৈ আগুৱাই লৈ যাবলৈ সহায় কৰে তেনেদৰে পুৰুষেও কৰিব লাগে আৰু সেইটো দৰকাৰ তেতিয়াহে সমাজ এখন আগুৱাই যোৱাত সহায় হ'ব কাৰণ আজিকালি দেখা যায় যিহেতু নাৰী আৰু পুৰুষ দুয়োগৰাকীয়ে কৰ্মব্যস্ততা তেওঁলোকৰ বহুত আছে গতিকে দুয়োগৰাকীক সহায় কৰিলেহে আৰু ৰেছপেক্ট ফৰ ইচ আদাৰ ৰেছপেক্টটো খালি নিজৰ তেওঁৰ কামটোক ৰেছপেক্ট কৰিব লাগিব তেওঁৰ অস্তিত্বটোক ৰেছপেক্ট কৰিব লাগিব আৰু মই ভাবোঁ প্ৰত্যেকগৰাকী নাৰী আমি কোনো পাৰফেক্ট নহয় সেই ইমপাৰফেকশ্যনৰ মাজতেতো মানুহৰ ভাল পোৱাটো থাকিব মানে নহ'লেতো আমি উইল বি গড মানে আমি হিউমেনছ টু এয়াৰ ইজ হিউমেন তো সেই মানে আমি সেই বস্তুটোৰ লগত মিলাই পেলাই যেতিয়া এখন সমাজ আমাৰ গঢ়িব আমাৰ ঘৰখনৰ পৰাই আমি যেতিয়া সেই অনুপ্ৰেৰণাটো সেই কনফিডেন্সটো পাম তেতিয়া উই কেন বি ৰোল মডেলছ আজি আমি যিখিনি কথা ক'ব পাৰোঁ কেমেৰাৰ আগত বা আমি সমাজখনত কিবা এটা যদি মেছেজ দিছোঁ বা কিবা এটা মোৰ গানত যদি মই কাৰোবাক যদি কোনোবাই যদি মোৰ গান শুনি পেলাই ভাল পাইছে মোক ভাবিছে মই অনিন্দিতা বাৰ নিচিনা হ'ব পাৰিছোঁ মই যদি 3-4জনী নাৰীকো মই যদি ইনস্পায়াৰ কৰিব পাৰিছোঁ মোৰ গানেৰে মই ভাবোঁ দেট ইজ মাই সেইটো মোৰ ছাকচেছ পইণ্ট আৰু সেইটো ইট ইজ জাষ্ট দ্য ৰিফ্লেকশ্যন অফ মাই লাইফ মাই ফেমিলি মোৰ গোটেই ডিমিনাৰটো মোৰ গোটেই পাৰ্চনেলিটিটো সেইটোৱে ৰিফ্লেক্ট কৰি আছোঁ মই ৰবিজিতা বা আৰু আপোনাৰ ওচৰলৈ আহিছোঁ নাৰীৰ নেতৃত্ব সম্পৰ্কে আমি কথা পাতিলোঁ মৰ্যাদা সম্পৰ্কে পাতিলোঁ এইসমূহ বহুত পিছৰ কথা কিন্তু প্ৰথমে আহে জীৱনটো বহুত গুৰুত্বপূৰ্ণ বস্তু আমি সকলোৱে পাইছোঁ আৰু এই জীৱনৰ ভাবুকি নাৰী হিচাপে বহু ক্ষেত্ৰত নাৰীয়ে পায় বহু সমস্যা আহে জীৱনক লৈ জীৱন মৰণৰ সমস্যা বহুত দুখ লগা বিষয় এইটো আচলতে আলোচনা কৰিবলৈ গ'লে এই বিষয়ে আপুনি কি ক'ব কাৰণ আমাৰ দেখি অহা গৈছে বহু ক্ষেত্ৰত নাৰীয়ে জীৱনক লৈ ভাবুকি পাই আহিছে কি ক'ব ভাবুকি মানে মৃত্যুৰ ভাবুকি মানে নাৰী হোৱা বাবে জীৱনক লৈ সমস্যা হয় সেই বিষয়ত আপুনি কি ক'ব হয় তুমি যিটো কৈছা আচলতে জীৱনেই সকলো মই জীয়াই আছোঁ কাৰণে মই আছোঁ মানে মোৰ অস্তিত্বই নাই মই যদি জীয়াই নাই আৰু জীয়াই থকাটো অকল উশাহ লৈ জীয়াই থকাটোৱেই জীৱন নহয় দিছ মনৰ মানুহ হিচাপে নিজে ভাল লগা ধৰণে জীয়াই থকাটোৱে আচলতে মানুহৰ জীৱন তুমি যিটো মানুহৰ মৃত্যুৰ ভাবুকি কথা কৈছা মোৰ কিছুমান ছবি মুখৰ আগলৈ আহিছে এই ধৰা পটককৈ মোৰ এটা ভাবি আহিলে যে মই নাগালেণ্ডত এবাৰ যাওঁতে মোক ইনচাৰ্জেঞ্চি ঘেৰি ধৰিছিলে ছেকেণ্ড মোৰ ভাবুকি বুলি আহোঁতে হঠাৎ মোৰ আহিছে সেই এচিডৰ কথা আকৌ এনেকৈ জীৱন মৰণৰ ভাবুকি বুলি কোৱাৰ লগে লগে হৈছে যে যিবিলাক মানে নাৰীৰ জীৱনত ঘটিব নলগা ঘটনা বা বায়'লজিকেলি যেতিয়া মহিলাক এটেক কৰা যায় সেইবোৰে হৈছে মহিলাৰ ভাবুকি আজিকালি যেতিয়া সৰু আছিলোঁ বা ঘৰত আছিলোঁ বা ডিফুত ডাঙৰ হোৱা বা কলেজীয়া দিন বা তাৰপিছতো যেতিয়া দীঘলীয়া সময়লৈকে কথাবিলাক উপলব্ধিহে কৰা নাছিলোঁ যেতিয়া অসমৰ চাৰিসীমাৰ পৰা বাহিৰলৈ ওলাই গৈ বা দিল্লীত কিছুদিন থাকিলোঁ পঢ়া শুনাৰ সূত্ৰে বা বম্বে বেলেগ চিটিত থাকিলোঁ বাট থাকি যেতিয়া জীৱনৰ অভিজ্ঞতা হোৱা আৰম্ভ কৰিলে তেতিয়াহে গৈ পেলাই মই ৰিয়েলাইজ কৰিলোঁ যে কি এই যে মহিলা এগৰাকীক যে শাৰীৰিকভাৱে জোৰ জবৰদস্তি কৰা যায় বা বাছৰ ভিতৰত কৰিছে বা বিভিন্ন ধৰণে সেইবোৰ কিহৰ কাৰণে হৈছে আমাৰ সমাজ ব্যৱস্থাটোৰ কাৰণে হৈছে গতিকে আমাৰ সমাজ ব্যৱস্থাটো যেতিয়ালৈকে শুদ্ধ নহ'ব বা যিটো কথা হৈছে যে মানে যিটো মেল চাইল্ড এটাক যেতিয়ালৈকে আমি ট্ৰেইন নকৰিম ঘৰতে যেতিয়া আমাৰ ল'ৰাটো শিক্ষিত হৈ উঠা নাই সামাজিক যে নাৰীক সন্মান কৰিবলৈ শিকা নাই এই যে পেট্ৰিয়টিকেল ছিষ্টেমটোৰ বিৰুদ্ধে
ইনে শুনিবলৈ বেয়া লাগিব নালাগে বাট দিছ ইজ এ ট্ৰুথ আৰু আজি সকলো গোটেই পৃথিৱীৰ মানুহে মানি লৈছে দেয়াৰ আৰ এটা হিউজ নাম্বাৰ অফ মেল intellectuals and academicians and researchers তেওঁলোকেও মানি লৈছে যে দিছ ইজ এ ছ'চিয়েল ছিষ্টেম এইটো যিটো পেট্ৰিয়টিকেলি চলাই অহাৰ কাৰণে যে ঘৰতে ভিতৰতে ল'ৰাটাই তেনেকৈ ভাবে বা ধৰা গাঁৱবিলাকত কিয় হৈছে মানে ধৰা ভাৰতবৰ্ষৰ বহুত ঠাইত যৌতুক যেতিয়া বিচাৰিছে যৌতুক যেতিয়া দিয়া নাই সিহঁতে এইটো দেখি আহিছে যে খুৰাকে যৌতুক লৈছে ককায়েকে যৌতুক লৈছে যৌতুক সিও ল'ব এতিয়া সি নিজে হয়তো এটা ডাঙৰ ছফ্টৱেৰ ইঞ্জিনিয়াৰ গতিকে সেইটো এটা তাৰো ব্লাডত সোমাই গৈছে যে কি আই নিড যৌতুক নোহোৱাৰ লগে লগে বিয়া হোৱাৰ হয়তো দ্বিতীয় দিনাই হয়তো সি তেওঁৰ পত্নীয়ে মানুহগৰাকীয়ে হয়তো এটা সেই যিটো কৈছে যিবিলাক যেতিয়া সেই সুন্দৰ প্ৰেমৰ থকাৰ সময়লৈকে যিটো এটা মানে আৱৰণৰ মাজত সোমাই আছে যে প্ৰিজুডিয়াছবিলাক আছে যেতিয়া নাইকিয়া হৈ গৈছে এই প্ৰেক্টিকেল লাইফত সোমাই গৈছে তেতিয়া হয়তো নাৰী আৰু পুৰুষৰ মাজত এটা বৈবাহিক জীৱনত বা এটা যিকোনো এটা সম্পৰ্কৰ মাজত হয়তো সংঘাত হোৱাৰ আৰম্ভ কৰিছে গতিকে এই জীৱনটোক ভাবুকি কেতিয়াও দিব নালাগে জীৱনক ভাবুকি দিবলগীয়া কাম এটা মানুহে আচলতে এইটো এগেইনষ্ট হিউমেন ৰাইটছ এটা মানুহ হিচাপে আমি জন্ম লোৱাৰ লগে লগে সেইটো এটা আমাৰ মানৱীয় অধিকাৰ যে মোৰ এটা জীয়াই থকাৰ অধিকাৰ আছে হা এগৰাকী নাৰী হোৱাৰ পিছতো গতিকে এইটো এটা বহুত ডাঙৰ প্ৰত্যাহ্বানৰ প্ৰশ্ন তুমি সুধিছা সেইটো হয়তো আৰু 50 বছৰ 100 বছৰৰ হয়তো প্ৰয়োজন নহ'লে খুব ভাল লাগিব কিন্তু এটা দীঘলীয়া পৰিক্ৰমা হ'ব যদি আমি গোটেই পৃথিৱীখনত চাওঁ যে এনেকুৱা বহুত আছে থাৰ্ড ৱৰ্ল্ড মানে পাকিস্তান চাওঁ বা আফগানিস্তান চাওঁ বা ইণ্ডিয়া চাওঁ বা নেপাল চাওঁ বা বিভিন্ন কাণ্ট্ৰিত এই বস্তুবোৰ ইমান শিপাই আছে এই চিষ্টেমটো ওলাই আহিবৰ কাৰণে নাৰীসকলে যথেষ্ট কাম কৰিব লগা হৈছে এতিয়া যেনেকৈ অসমৰ বানপানীৰ সমস্যাৰ কথাটো আমি যেতিয়া পাতো গতিকে বানপানীৰ সমস্যাটো সমাধান কৰিবলৈ অসমৰ মানুহেহে জোৰ দিব লাগিব আমি যিমানেই কংগ্ৰেছ চৰকাৰক কওঁ বা আন যিকোনো এটা চৰকাৰৰ যেতিয়া চেণ্টাৰত হয় আমি সদায় কওঁ চৰকাৰে আমাৰ বানপানীৰ সমস্যাটো সমাধান কৰি দিয়া নাই হয়তো তেওঁলোকে বানপানীৰ সমস্যাটোৰ গভীৰতা বুজিয়ে পোৱা নাই গতিকে সেইকাৰণে হয়তো তেওঁলোকে আমাক কি কয় তেওঁলোকে তাৰ পৰা কয় যে কোনো ধৰণৰ ইনচাৰ্জেঞ্চি হ'ব নালাগে বা এই যে সংঘাতবোৰ কি হয় তাৰমানে আমাৰ কৰিবলগীয়া কামখিনি আমি নিজেই কৰিব লাগিব সেইটো আমাৰ ৰাজনৈতিকভাৱেও দেখিছোঁ ঘৰ এখন চলাওঁতেও আমি দেখা পাইছোঁ গতিকে এই চিষ্টেমটোৰ যিটো পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা এইখিনি আই থিংক মহিলাসকলে আৰু গুৰুত্ব দি আমি নিজে কৰিব সেইটো সৰু এটা উদাহৰণ দিব বিচাৰিছোঁ অকণমান আধা ছেকেণ্ড ল'ম সেইটো হৈছে জানানে স্কেণ্ডিনেভিয়ান কাণ্ট্ৰি এইটো তোমাৰ নৰৱে ডেনমাৰ্কত এটা পলিটিকেল পাৰ্টি হৈছিলে মোৰ এগৰাকী ফ্ৰেণ্ড তাৰ লগত জড়িত হৈ আছিলে সেই পাৰ্টিটোৰ নাম দিছিলে ফেমিনিষ্ট পলিটিকেল পাৰ্টি এইটো অকল নামেই দিয়া নাই স্কেণ্ডিনেভিয়ান কাণ্ট্ৰিবিলাক যথেষ্ট ইকুৱেল এখন ছ'চাইটি লিভিং ষ্টেণ্ডাৰ্ডটো আৰু তেওঁলোকে এটা পলিটিকেলি গোটেই মাতটো নিজৰ আৱাজটো নিজৰ ক'বলগীয়াখিনিক আৰু খিনিৰ যোগেৰে সমাজখনক আগবঢ়াই নিবলৈ তেওঁলোকে এটা যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে যদি এটা ৰাজনৈতিক দল গঠন কৰি তেওঁলোকে নিজৰ মাতটোক তেওঁলোকৰ নিজৰ ভইচ ৰাইজ কৰিবলৈ চেষ্টা কৰিছিলে গতিকে মই কোৱা নাই যে উই অলছ' নিড এ ফেমিনিষ্ট পলিটিকেল পাৰ্টি হিয়ে বাট দেন সেইটো উদাহৰণ আৰু এটা উদাহৰণ বা আৰু কথা পাতি এতিয়া আপোনালোকৰ ওচৰলৈ এটা কথা লৈ আহিছোঁ যে আমাৰ দেখা যায় যে পোচাকক লৈ নাৰী সদায় চৰ্চিত হৈ আহিছে কিন্তু আজি মোৰ ভাল লগা বিষয়টো হৈছে যে আজি আমাৰ এই অনুষ্ঠানত তিনিওগৰাকী নাৰীয়ে বেলেগ বেলেগ পোচাক পৰিধান কৰি আহিছে কিন্তু এইটো কোনো প্ৰি প্ল্যানড নহয় দিস ইজ জাস্ট আ মাইন্ডসেট আমি মানে কিন্তু আপোনালোক সকলোৰে একোটা নিজস্ব স্বকীয় বৈশিষ্ট্য আছে ব্যক্তিত্ব আছে কি ক'ব এই সম্পৰ্কে আমি ভাবিলোঁ মানে আনন্দিতাই নিজেই ভাবিলে আজি নাৰী দিৱস নিজৰ মন যোৱা তাৰমানে মই একচুৱেলি টু বি ভেৰি অনেষ্ট মই অনবৰতে মেখেলা চাদৰ নিপিন্ধো কিন্তু আজি মই ভাবিলোঁ নাৰী দিৱসৰ কাৰণে মই এইযোৰ পিন্ধো আৰু আনন্দিতাই তেনেকুৱা ধৰণে মই ভাবিলোঁ ফৰ এ চেঞ্জ মই আজি চাদৰ মেখেলা নিপিন্ধো কাৰণ খালি কাপোৰ দি মানুহক জাজমেণ্ট কৰাটো এইটো ইটছ ভেৰি আনফেয়াৰ কাৰণ মানে তাতে আকৌ স্বাধীনতাটো তুমি নাইকিয়া কৰি দিলাতো আৰু যিকোনো বস্তু কোনোবাই কৈছে কাৰণে মানি লোৱাটো তেতিয়া মানে এটা কথাই কওঁ যে ডোণ্ট এক্সপেক্ট চেঞ্জ টু হেপেন বি দ্য চেঞ্জ মানে ইফ ইউ বি দ্য চেঞ্জ মানুহে তোমাক ফ'ল' কৰিব তোমাৰ পৰা একচুৱেলি তোমাক ফ'ল' কৰিব প্লাছ তোমাতকেও চাগে কিবা বেলেগ কাম কৰি পেলাই তেওঁ লোকৰ কাৰণে এটা এক্সাম্পল হ'ব সেইটোৱে মই ফিল কৰি ভাবিলোঁ যে ইফ আই এম কমফৰ্টেবল ৱেৰিং ছাচ এ ড্ৰেছ আই শুড ৱেৰ ইট এণ্ড কেৰি ইট ৰবিজিতা বাক মই বিৰাট ধুনীয়া দেখিছোঁ মই ৰবিজিতা বাক মানে ৰবিজিতা বাক ইজ এ কনফিডেণ্ট ৱুমেন আৰু বিৰাট ভাল লাগি আছে এই কাপোৰযোৰৰ সৈতে মানে দিছ ইজ মানে আচল কথাটো হ'ল কি আমি পোচাকক লৈ কাকো একদম সমালোচনা বা আলোচনা কৰিবলৈ ৱেষ্ট অফ টাইম আৰু বহুত আছে আৰু একচুৱেলি বিং এ ওমেন আমাৰ হাতত যথেষ্ট স্পেচ আছে উই কেন ৱেৰ এনিথিং উই ৱেৰ জিন্স চাদৰ মেখেলা পিন্ধো চুৰিদাৰ
চাদৰো পিন্ধিব পাৰোঁ কিন্তু Indian পুৰুষসকলেতো Western চাদৰ মেখেলা পাৰে, পিন্ধিব but, নোৱাৰে, they তেওঁলোকৰ don't ইমান have- restriction. So then I think that we enjoy this, you know. Exactly. this- আমি our- আমি লাকি, variety, আমাৰ ইমান ভেৰাইটি আছে variety সেইটো আছে। ক্ষেত্ৰত আমি বহুত আগত বহুত আগত। আমাৰ চইচেছ বহুত আছে বহুত আছে, হয়, so বহুত I think আজি আমি represent কৰিছো that we are free, we are It's a comfortable coincidental and মানে coincidental, little yeah. representation, কিন্তু আমি কোনো বৰ ধুনীয়া prepare কৰি মানে অহাও নাই। আৰু ভালকে মিলি আপোনালোক গ'ল। তিনিওগৰাকী সাংস্কৃতিক জগতৰ লগত জড়িত বেলেগ বেলেগ ক্ষেত্ৰত হয়। গতিকে নাৰীৰ প্ৰত্যাহ্বানৰ ক্ষেত্ৰত ধৰক ৰবিজিতা বাই নাটকৰ জৰিয়তে আগবাঢ়ি গৈছে, আপুনি চিনেমা বা ডকুমেণ্টাৰী বা গানৰ জৰিয়তে, গতিকে বিভিন্ন ক্ষেত্ৰত আগুৱাই যোৱা হৈছে। গতিকে নাৰীৰ প্ৰত্যাহ্বানৰ ক্ষেত্ৰত এই গোটেইখিনি কথাই আমাক কিদৰে সহায় কৰে বুলি আপোনালোকে ভাবে সাংস্কৃতিক জগতখনে? আচলতে অবষ্টেকলছ যিটো তুমি প্ৰত্যাহ্বান হেৰিৰ কথা ক'লা, প্ৰত্যাহ্বান মই এটা বস্তু ফিল কৰোঁ সদায়, এইটো মই বম্বেটো দেখিছোঁ দেই, মানে যেতিয়া ষ্টাৰ হয় মানে ধৰা বা তুমি যেতিয়া ছাকচেছফুল হৈ পেলাই এখন তোমাৰ কি কয় এইটোক তোমাৰ এটা ৰেমিউনাৰেশ্যন থাকে, তুমি য'ত পাৰফৰ্ম কৰা তোমাৰ পাৰফৰ্মেঞ্চৰ এটা ৰেট থাকে, সদায় নাৰীক ৰেটটো সদায় কম দিয়া হয়, পুৰুষ এজনক ৰেটটো সদায় বেছি দিয়া হয়। সেই বস্তুটো মই অসমৰ ক্ষেত্ৰতো দেখোঁ, কোৱালিটিৰ ক্ষেত্ৰত কিন্তু কেতিয়াও মই সেইটো মানি নলওঁ কিছুমান আৰ্টিষ্টৰ বাহিৰে যে নাৰী আৰু পুৰুষে ইয়াতে একেলগত কাম কৰা নাই বা একে কোৱালিটিত কাম কৰা নাই, কিন্তু ক'ৰবাত আমি আজি বিহুৰ ফাংচন এখনে হওক বা বেলেগ বেলেগ যিকোনো এনেকৈ ধৰা শ্ব'জবোৰ পাতে, মানে ছোৱালী এজনী আৰ্টিষ্টক আইকনিক কৰিবলৈ বিৰাট দিগদাৰ পায় মানুহে। কিন্তু ইয়াৰ মাজতে মই কৈছো যে এইবাৰ সমাগত নিৰ্বাচনত আপোনাক ষ্টেট আইকন হিচাপে ঘোষণা কৰা হৈছে। চাৰিগৰাকীৰ ভিতৰত আপুনি অকলে আৰু তিনিজন কিন্তু মেইল, মানে কথাটো চাবা, সেইটো কথা নহয় বাৰু, সেইটো তেওঁলোক কিবা এটা ভাবি পেলাই জনাইছো বা থেংক ইউ ছ' মাছ। সেইটো কাৰণে মই ভাবোঁ যে আমি আমাৰ সৰু সৰু কিছুমান আমাৰ কামৰ দ্বাৰা যদি ৰাইজক ইনস্পায়াৰ কৰিব পাৰিছোঁ বা তেনেকৈ ভাবিছে ষ্টেট ইলেকশ্যন কমিশ্যনে আমাক লৈছে, উই শুড বি থেংকফুল ফৰ দেট। কিন্তু এই বস্তুবোৰ কিন্তু আহে জানা, ক'ৰবাত আহে। আমি আমাৰ ফ্ৰেটাৰ্নিটিৰ মাজতো বহুত কথা পাতোঁ তেনেকৈও কেতিয়াবা, এজন পুৰুষ বা কিবা এটা গান গাই পেলাই হিট হ'লে তেওঁক যিটো ৰেমিউনাৰেশ্যন অফাৰ কৰে, আমি যিটো মানে কেতিয়াবা বিচাৰিলে সদায় মানে এইটো সদায় ডিচাইড কৰিম ইমান এটা আৰু কমাব নোৱাৰি, মানে ইটছ এ ভেৰি কুৱেশ্যনেবল থিং। কিন্তু কোৱালিটি বা হেৰিত কিন্তু আমি কোনো অংশে আমি কিন্তু কম কৰা নাই বা আমাৰো কণ্ট্ৰিবিউশ্যনটো মানে কম নহয় তাৰমানে কোনো এংগলত, কিন্তু সেই বস্তুটো দিবলৈ নিবিচাৰে। তো সেই অবষ্টেকলবোৰ আছে কিন্তু, যেনেকৈ প্ৰেৰণা বাই ক'লে ছোৱালী হোৱাৰ লগে লগে নাৰী হোৱাৰ লগে লগে এইটো পাৰিব জানো, কিছুমান ষ্টিৰিঅ'টাইপছ আৰু প্ৰি কনচেপ্ট কিছুমান আইডিয়াৰ পৰা বা এই ন'শ্যনছৰ পৰা মানুহে ওলাই আহিব লাগিব, তেতিয়াহে মই আকৌ কৈছোঁ সমাজখন ইকুৱেল হ'বই লাগিব। আৰু এটা কথা, যিহেতু যোৱা বছৰ কৰোণা, আমি গোটেই পৃথিৱীয়ে এইটো সন্মুখীন হ'লোঁ, আৰু তেতিয়া আমি দেখিলোঁ যে আমাৰ ৰিয়েল হিৰোজবোৰ কোন, ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ, ডক্টৰ, নাৰ্ছেছ, সেই গোটেইখিনি। তাতো কিন্তু এটা ছাৰ্ভেত মানে যেতিয়া ছাৰ্ভে এটা কৰিছিলে, উইমেন আৰু মানে মতা মানুহ আৰু মাইকী একে ছাৰ্ভিচেছ ৰেণ্ডাৰ কৰিছে, কোনেও কম বেছিকৈ কৰা নাই, কিন্তু তাতেও গ্ল'বেল ছাৰ্ভে এটাত ওলাইছিলে যে উইমেন ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ 11% কম তেওঁলোকে পে' পায়। ইভেন সেইটো ফিল্ডত, আমাৰতো আৰু কালচাৰেল ফিল্ড বা সেইটোত বাদেই দিছোঁ নহয়, এইটো দিছ ইজ লাইক এনেকুৱা ধৰণৰ যদি মাজতে আগুৱাই সেয়া আমাৰ সেইটোৱে যে উই নিড টু বি পজিটিভ, আৰু আমি আগবাঢ়িবই লাগিব। আৰু প্ৰত্যাহ্বান বেলেগ ধৰণৰ মানুহৰ আহে। মই এটা সৰু কথা এটা ক'ব খুজিছোঁ, মই এখন তথ্যচিত্ৰ কৰিছিলোঁ, অনিতা সিংহা বুলি, তেখেত গাঁৱৰ এগৰাকী ছোৱালী, তেওঁৰ জন্মৰ পৰা তেওঁৰ হাত দুখন নাই। সেই এতিয়া বাহিৰত তেনেকুৱা এটা কেছ হ'লে তেওঁলোকে বহুত এছিষ্টিভ মেডিকেল টেকন'লজি পায়, বহুত কাম কৰে, পেইণ্টিং কৰে, কিবা কিবি কৰে, পুৰা গভৰ্ণমেণ্ট। এই অনিতা সিংহাৰ একো নাছিলে দেই, তাই গাঁৱৰ একদম মানে ফাইনেন্সিয়েলি বেকৱাৰ্ড এটা ফেমিলিৰ পৰা। তেওঁ নিজকে শিকালে, তেওঁ সেই ভৰিখনেৰে ভাত খায়, ব্ৰাছ কৰে, চাহ খায়, তাই ইভেন মেকআপো কৰে, জাষ্ট উইথ হাৰ ৰাইট ফুট, আৰু তাই একো টেকন'লজি মেডিকেল এছিষ্টেঞ্চ নোলোৱাকৈ কৰিছে। সেইটোৱে হ'ল উদাহৰণ। আৰু মই ভাবোঁ অনিতা সিংহা ইজ মাই বিগেষ্ট ইনস্পিৰেশ্যন। তাই তেনেকুৱা এটা বেকগ্ৰাউণ্ডত আহি পেলাই যদি ইমানখিনি কৰিব পাৰিছে, তাই এতিয়া BA পাছ কৰিলে, মানে স্কুল কৰি পঢ়া শুনা কৰি। চ'
এনেকুৱা আমাৰ ইনস্পিৰেশ্যন আমাৰ নিজৰ অসমত গাঁৱতে আছে আছে, So, exactly. আমি বাঢ়ি যাবলৈ একদম কেতিয়াও মানে আমি থমকি ৰ'ব নালাগে একদম নালাগে। আমাৰ Go ahead. সময়ো শেষ হৈ আহিছে বা আৰু শেষত ৰবিজিতা বা আপোনাক মানে অভিনন্দন জনাওঁ যে শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটাৰ বাবে এইবাৰ আপোনাক নিৰ্বাচন কৰা হৈছে তাৰ বাবে যথেষ্ট অভিনন্দন কংগ্ৰেচুলেশ্যনছ ৰবিতা বা Congratulations. গতিকে আমি আৰু আপোনাৰ পৰা কাম আশা কৰোঁ আমি চাবলৈ পাম আৰু শেষত আনন্দিতা বা আপোনাৰ কণ্ঠত যদি আমি গীত নুশুনো আমাৰ অনুষ্ঠানটো আধৰুৱা হ'ব আৰু আমাৰ দৰ্শকেও আমাক বেয়া পাব গতিকে আমাৰ সকলোৰে বাবে এটি গীত গাই দিয়ক নিশ্চয় আৰু মানে ধন্যবাদ তুমি এটিগীতে ৰিকুৱেষ্ট কৰিছা আদাৰৱাইজ আগত মানে তোমাৰ বেলেগ ইণ্টাৰভিউজবোৰত গীত কম থাকে মানে গীত বেছি বেছি থাকে থাকে, কথা কথা বহুত কম। কম থাকে আজি বহুত কথা ক'ব পাৰিলো ধন্যবাদ করে যা সপোন যেন বৰষুণ ধূলিৰ উৰণি ঠেলি ভাহি আহে কোমল মাটিৰ গান গুণ 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 কোমল মাটিৰ গান গুণ 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 এজাক সপোন যেন বৰষুণ ধন্যবাদ বহুত ভাল লাগিল বা মোৰ গাৰ নোম শিয়ৰি গৈছে একদম যেনেকৈ শুনো যেনেকৈ শুনা পাইছিলোঁ গানটো ৰেকৰ্ডিঙত আপোনাৰ লাইভতো তেনেকুৱাই আৰু সদায় আপোনাৰ অনুৰাগী ইয়াতে কৈছোঁ দৰ্শকৰ আগত বহুত ভাল লাগিল আৰু আকৌ এবাৰ পুনৰবাৰ আপোনালোক তিনিওগৰাকীকে আন্তৰ্জাতিক নাৰী দিৱসৰ ধীৰ শুভেচ্ছা আৰু অভিনন্দন আৰু ধন্যবাদ আৰু ইমান ব্যস্ততাৰ মাজতো আপোনালোকে আজি আমাক সময়কণ দিয়াৰ বাবে আকৌ এবাৰ ধন্যবাদ ঈশান নিউজৰ মজিয়াৰ পৰা আমি তিনিওগৰাকী সকলো নাৰীক আমাৰ বিশ্বৰ সকলো নাৰীক নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ প্ৰিয় দৰ্শক আজি আপোনালোকৰ মাজত থকা প্ৰত্যেকগৰাকী নাৰীকে নাৰী দিৱসৰ শুভেচ্ছা আৰু অভিনন্দন জনাই মই গাৰ্গীয়ে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ চাই থাকিব ঈশান নিউজ